নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ক'ম আপোনালোকে সদায় ভাবি থকা এটি দমোজাৰ বিষয়ে। আপুনি সদায় আনৰ ভাল চিন্তা কৰি আহিছে। আপুনি সদায় নিজৰ লগতে সমাজৰ অন্য 10জনকো আগবাঢ়ি যোৱাত প্ৰেৰণা দিবলৈ চেষ্টা কৰি আহিছে। আপুনি সদায় সকলোৰে বিপদ আপদত সহায় কৰিবলৈ প্ৰয়াস কৰি আহিছে। তাৰ অৰ্থ এইটো নহয় যে সকলোখিনি সমানেই ৰেচিপ্ৰকেট হ'ব, অৰ্থাৎ বিনিময়ত আপুনিও সেই একেখিনি লাভ কৰিব। আচলতে আমি যদি কাৰোবাৰ কিবা হিত চিন্তা কৰোঁ, আমি সেই ব্যক্তিজনৰ সন্তুষ্টিৰ কথাহে বেছিকৈ ভাবোঁ। আৰু আমি যদি দেখা পাওঁ বা অনুভৱ কৰোঁ যে সেই পাৰ্টিকুলাৰ ব্যক্তিজন বা ব্যক্তিসমূহ সন্তুষ্ট হৈছে, তেতিয়া আমাৰ মনত আমাৰ ছাবকনচিয়াছ মনত আমি নজনাকৈয়ে কিছু আশাৰ তথা এক্সপেক্টেশ্যনৰ সঞ্চাৰ হয়। সেই এক্সপেক্টেশ্যনৰ মনোজগতত আমি ইমানেই বিভোৰ হৈ যাওঁ অথবা ইমানেই সোমাই যাওঁ যে সেই এক্সপেক্টেশ্যনৰ অলপ কিছু তাৰতম্য ঘটিলেই আমাৰ মনত দুখে বাহ লয় আৰু আমি সকলোকে জেনেৰেলাইজ কৰি পেলাওঁ আৰু কেতিয়াও কাকো কোনো ক্ষেত্ৰতে হেল্প নকৰোঁ বুলি মনতে প্ৰতিজ্ঞাবদ্ধ হওঁ। যদিও আমাৰ স্বভাৱবশতঃ সেই প্ৰতিজ্ঞাত আমি তিষ্ঠি থাকিব নোৱাৰোঁ আৰু কাৰোবাৰ অকণমান দুখতেই উঠি ভাহি গৈ বুদ্ধি ভৰসাৰে হেল্প কৰিবলৈ উঠি পৰি লাগোঁ। প্ৰকৃততে ইয়াত দোষ কাৰোৰেই নাই। ইয়াত দোষ হ'ল আমাৰ নিজৰ মনোজগতৰ ছাবকনচিয়াছ মাইণ্ডত থিতাপি লোৱা আমাৰ এক্সপেক্টেশ্যনৰ দীঘলীয়া তালিকাখনৰ। যদিওবা আমি বহুতেই কৈ ফুৰোঁ যে আমি কাৰোৰ পৰা একোৱেই আশা নকৰোঁ দেই। এই লাইনটো আপোনালোকে বহুতেই শুনিছে নিশ্চয়, কিন্তু প্ৰকৃতাৰ্থত এই বাক্যশাৰী বহুজনে যদিও মেটেৰিয়েলিষ্টিক অৰ্থাৎ পাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি ভাবে, আচলতে এই বাক্যশাৰী অপাৰ্থিৱ আশা-আকাংক্ষা তথা এক্সপেক্টেশ্যনৰ লগতো সমানেই জড়িত। আশা আকাংক্ষা যেনে মই কাৰোবাক হেল্প কৰিছোঁ, তেওঁ মোক মোৰ বিপদত সহায় কৰাটো তেওঁৰ নৈতিক কৰ্তব্য। মই কাৰোবাক মেণ্টেলি তথা ইম'চনেলি ছাপোৰ্ট দিছোঁ, হি ইজ অলছ' মৰেলি ৰেছপনচিবল টু গিভ মি ছাচ ছাপোৰ্ট ইন মাই নিড। মই কোনো এজন লোকৰ ভাল চিন্তা কৰিছোঁ, তেওঁ মোৰ ভাল চিন্তা কৰিব বুলি আশা কৰোঁ, ইত্যাদি ইত্যাদি। সেয়েহে মই এটা কথাই কওঁ যে এক্সপেক্টেশ্যনৰ এখন দীঘলীয়া তালিকা বনাওক, ঠিক আছে, এখন দীঘলীয়া আপোনালোকে তালিকা বনাওক আৰু সেই এক্সপেক্টেশ্যনবোৰ ফুলফিল কৰাৰ দায়িত্ব কেৱল মাথো নিজৰ ওপৰত ন্যস্ত কৰক। উইদাউট এক্সপেক্টেশ্যন সকলোকে সহায় সহযোগ কৰক, কাৰণ সেই হেল্পফুলনেছখিনিয়ে আপোনাক মানসিক শান্তি দিব। এণ্ড ইউ উইল অলছ' ফিল কণ্টেণ্ট বাই ডুইং অল দিজ উইদাউট এনি কাইণ্ড অফ এক্সপেক্টেশ্যন। আপুনি জানেনে, আনজনক কৰা সহায়ে আনজনক সন্তুষ্টি প্ৰদান কৰাতকৈ বেছি আমাৰ নিজক মানসিক সন্তুষ্টি প্ৰদান কৰে আৰু নিজৰ ওঠত এটি প্ৰশান্তিৰ মিঠা হাঁহি বিয়পাই যায়। লগতে এটা কথা কিন্তু সদায় মন কৰিব, আপুনি যাতে সহায়ৰ নামত আনজন ব্যক্তিৰ জীৱনত অনাধিকাৰ প্ৰৱেশ নকৰে আৰু তেওঁৰ স্বকীয়তা তথা স্বাভিমানত আঘাত নকৰে। ধন্যবাদ।